নুনমাটিৰ অটোৱালা প্ৰেমত পৰিল খাৰুপেটীয়াৰ মহিলাৰ সৈতে অটোৱালা প্ৰেমিক দুই সন্তানৰ পিতৃ ইফালে প্ৰেমিকাও দুই সন্তানৰ মাতৃ এতিয়া আহিছো মূল ঘটনালৈ পৰকীয়া প্ৰেমৰ বাবে অমানিশা নামি আহিছে দুটা পৰিয়ালৰ জীৱনলৈ অটো চালক স্বামী জাহিদুল ইছলামৰ কাণ্ড এতিয়া কন্দুৱাইছে পত্নীক পত্নী থকাৰ পাছতো দুই সন্তানৰ মাতৃক পলুৱাই আনিলে জাহিদুলে এই ঘটনা সংঘটিত হৈছে নুনমাটি থানাৰ অন্তৰ্গত নিজৰাপাৰত ফেচবুকৰ চিনাকিয়ে প্ৰেমিক প্ৰেমিকাৰ জীৱনলৈ আনিলে জীৱনৰ নতুন জোৱাৰ নিজৰাপাৰৰ বাসিন্দা জাহিদুল ইছলামে অটো চলাই চাৰিজনীয়া পৰিয়ালটোক পোহপাল দি সুখে সন্তোষে আছিল ইমান দিনে কিন্তু মাজতে লাগিল কেনা ফেচবুকৰ জৰিয়তে চিনাকি হল খাৰুপেটীয়াৰ এগৰাকী মহিলাৰ সৈতে প্ৰথমতে চিনাকি তাৰ পাছতে হৈ গল গভীৰ প্ৰেম প্ৰেমত হাবুডুবু খাই প্ৰেমিকে পলুৱাই আনিলে প্ৰেমিকাক প্ৰেমে এনে পৰ্যায় পালেগৈ যে নুনমাটিত অটো চলোৱা জাহিদুল নিজ ঘৰৰ পৰা পলাই গৈ ওলালগৈ খাৰুপেটীয়া আৰু প্ৰেমিকা তথা দুই সন্তানৰ মাতৃক লৈ একেবাৰে আনিলে ঘৰলৈ প্ৰেমৰ বাবে দুয়ো ঘৰ সংসাৰ সন্তান স্বামী পত্নী ত্যাগ কৰি সপোন দেখিলে নতুন জীৱনৰ কেৱল এয়াই নহয় জাহিদুলৰ পৰকীয়া প্ৰেমৰ উমান পাই পত্নী অনিমা বেগমে স্বামীক বাধা দিয়াত দা লৈ পত্নীকো হত্যাৰ চেষ্টা চলাই জাহিদুলে অৱশ্যে পৰিয়ালৰ হস্তক্ষেপত ৰক্ষা পৰে পত্নী এই ঘটনা সন্দৰ্ভত অনিমা বেগমে নুনমাটি থানাত এজাহাৰ দাখিল কৰাৰ পাছতেই জাহিদুল ঘৰৰ পৰা পলাই গৈ খাৰুপেটীয়াত উপস্থিত হয় আৰু মহিলাগৰাকীক গুৱাহাটীলৈ পলুৱাই আনি গাড়ীগাঁৱৰ এটা ভাড়াঘৰত আশ্ৰয় গ্ৰহণ কৰে সেই বিষয়েও জানিব পাৰি পত্নী অনিমাই স্বামীৰ বিৰুদ্ধে নুনমাটি থানাত পুনৰ এজাহাৰ দাখিল কৰে মিছা মাতে নহয় খাৰপিতত ভাড়া মাৰিব যাই পেলাই মাইকীজনীক লগ কৰে গাড়ীত ভাড়া মাৰিব যায় সোণাৰ আংঠি দিছে 70 টকা লৈ এইবিলাক কোৱাৰ হৈ মোক বহুত মাৰধৰ কৰিছে কৰাৰ পিছত লাষ্ট টাইমত ভাড়া মাৰিম বুলি যাই পেলাই মাইকীজনীক ক'লে এই বাহিৰত পলাই গৈছে যাই 22 দিন পিছত নুনমাটি থানা আপোনাৰ হাজবেণ্ডৰ নাম কি জাহিদুল ইছলাম আৰু মাইকীজনীৰ নাম ৰাছিদা বেগম তেওঁৰো মানে দুটা ল'ৰা ছোৱালী আছে মেট্ৰিক দিয়া ৰিজাল্ট দিয়াৰ 10 দিন আগত পঠাইছে মাইকীজনী মাইকীটোৰো গিৰাক আছে গিৰাকে নিয়োগ কৰি আছে মাইকীটো নাযায় বৰ্তমান ঘটনা আৰক্ষীৰ তদন্তৰ আওতাত আছে কিন্তু উল্লেখ কৰিব লাগিব যে জাহিদুল আৰু মহিলাগৰাকীৰ এই পৰকীয়া প্ৰেমে এতিয়া দুয়োখন ঘৰত সৃষ্টি কৰিছে অনাহুত পৰিস্থিতিৰ নিউজ ডেস্ক অসম স্পন্দন